পেইণ্টিং দি আৰম্ভ কৰিছোঁ। সেই ৱাল পেইণ্টিং আজি অসমৰ বিভিন্ন জিলাত আগন্তুক দিনত হ'ব আৰু আমি এইটো স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি হুংকাৰ দিব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত আৰু আমি ৰাইজৰ আমি আগুৱাই আহিছোঁ। মুখ্যমন্ত্ৰী কৈছে যে নতুন মুখৰ এবাৰ যথেষ্ট প্ৰাধান্য দিব। আপুনিও কিমান আশাবাদী বা কি আশা কৰে বা আপুনি কেনেকুৱা ধৰণে আগবাঢ়িছে নিজৰ? চাওক, দিছপুৰ 33 নং দিছপুৰ সমষ্টিটো এটা সন্মানীয় বিধানসভা সমষ্টি। এই সমষ্টিটোৰ লগত মই আগতেও জড়িত হৈ আছোঁ। আগতেও মই গুৱাহাটী লোকসভাত নিৰ্বাচন খেলিছোঁ। এই অঞ্চলবোৰৰ প্ৰত্যেকটো সমস্যা বা ৰাইজৰ লগত মই সুখে দুখে জড়িত হৈ আছোঁ। ইয়াত এজন আমাৰ দলৰ বিধায়কো আছে। তেখেতেও যথেষ্ট কষ্ট তেখেতৰ দিনত কৰিছে। এতিয়া আগন্তুক দিনত মই ভাবোঁ এবাৰ যদি যুৱ প্ৰজন্মৰ কথাও চিন্তা কৰে বা অভিজ্ঞ ব্যক্তিৰ কথাও চিন্তা কৰে, দলে উচিত সিদ্ধান্তটো ল'ব আৰু মই যদি দায়িত্ব পাওঁ নিশ্চিতভাৱে মই এই সমষ্টিটো আৰু দ্ৰুত গতিত সেৱা কৰিবলৈ মই এটা সুবিধা ল'ম। এই সমষ্টিৰ বিধায়কগৰাকীয়ে কৈছে যে ইতিমধ্যে তেওঁ 33 নম্বৰ সমষ্টি যিহেতু 33 চাওক, আমি সকলো সন্তানেই বিচাৰোঁ আমাৰ পিতৃ সদায় য়ং থাকক। আমাৰ যোনজন পিতৃতুল্য ব্যক্তি মোৰ আমাৰ দিছপুৰ সমষ্টিৰ, তেখেতে মোৰ পিতৃৰ লগতো নিৰ্বাচন খেলিছে। তেখেতৰ লগত এটা বহুত মোৰ ঘৰুৱা সম্বন্ধ। মই কেতিয়াও নিবিচাৰোঁ আমাৰ পিতৃসকলৰ গাত জোৰ কমক। তেখেতসকলৰ আশীৰ্বাদ আমাৰ লগত সদায় থাকে, সেইটো মই বিচাৰোঁ। 33 কোটি দেৱতাই যদি পিতৃক আশীৰ্বাদ দিব পাৰে, তেতিয়া সেই পিতৃয়ে সেই আশীৰ্বাদটো ময়ো পাম নিশ্চিতভাৱে, এই দলেও পাব। 33 কোটি দেৱতাৰ আশীৰ্বাদটো এজন বিধায়কে পোৱা মানে দলেও পোৱা। মই ভাবোঁ এই দলে আশীৰ্বাদটো পাব লাগে আৰু এই সমষ্টিটোৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক নিৰ্বাচিত হ'ব লাগে। মই এটা কথা ক'লোঁ যে ঘৰত কংগ্ৰেছৰ কিবা হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান থকাৰ পিছতো বিজেপিৰ হৈ টিকেট বিচৰাটো, গতিকে বিজেপিয়ে টিকেট দিয়াৰ এটা আপুনি আশা কৰাটো? চাওক, এখন গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশত সকলোৰে নিজৰ বাক স্বাধীনতা আছে, ইচ্ছা স্বাধীনতা আছে। মই যেতিয়াৰ পৰা বিজেপি কৰিছোঁ, দলে যথেষ্ট সন্মান মৰম আৰু স্থান দিছে। সেইকাৰণে মই ভাবোঁ দলৰ কাৰ্যকৰ্তা হিচাপে মই বেছি কথা এই মত দিয়াটো ঠিক নহয়। মই খালি এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি গৈ আছোঁ। দলৰ হাতত অস্ত্ৰ আছে। মই ইতিমধ্যে স্পষ্ট কৰিছোঁ, দলৰ হাতত অস্ত্ৰ আছে। এজন অতুল বৰা ডাঙৰীয়া নিচিনা এজন ব্যক্তি, অভিজ্ঞ জ্যেষ্ঠ এজন অস্ত্ৰ। মই মানস বৰা, মই নিজেও এজন দলৰ কাৰণে এজন অস্ত্ৰ আৰু অন্যান্য যোনকেইজন ব্যক্তি আছে তেখেতসকলেও এটা অস্ত্ৰ। দলে উচিত বিচাৰ কৰিব যে এই সমষ্টিটোত দলে কোনটো অস্ত্ৰ ব্যৱহাৰ কৰিব। কাৰ নাম সোমাইছে সেইটো কথাটো আমি লিষ্টখন যেতিয়া দিম তেওঁলোকে গম পাব তেতিয়া। সেইটোৱে কথা। কৈছোঁ আপুনি সৰ্বাধিক ভোটত আপুনি বিজয় সাব্যস্ত হৈছে। 16তো হৈছোঁ, 21তো হৈছোঁ। 16তো হৈছে, আপুনি 21তো হৈছে। কিন্তু এইবাৰ দিছপুৰ সমষ্টিত চৰ্চা চলিছে যে নতুনক হয়তো দিব পাৰে, এনেকুৱা ধৰণৰ কথা বতৰাও দুই একে আৰম্ভ কৰিছে। চৰ্চাটো চলিবই, চলক। তাক লৈ পেলাই মোৰ হেডেক, তাক লৈ মোৰ কামনি হোৱা নাই নহয়। মই ভাবোঁ যে এইটোতো চলিবই, পলিটিকেল হেৰিত থাকেই সেইবোৰ। আনে কি ভাবিছে নাজানো। মোৰ ক্ষেত্ৰত মই অকণো 1 ছেকেণ্ডৰ কাৰণে মই কোনোবা নতুন মানুহ আহি মোক উফৰাব পাৰিব, সেইটো মই 1 ছেকেণ্ডৰ কাৰণে, মাইক্ৰ' ছেকেণ্ডৰ কাৰণে মই ভবা নাই। কনফিডেণ্ট হৈ আছে 100%। আৰু ইয়াত মোৰ দেন 100%। কিবা যদি তেনেকৈ ক'ব পৰা কথা আছে, মোৰ দেন 100%। সেইটোৱেই পজিশ্যন, মোৰ পজিশ্যনটো। আৰু 33 কোটি দেৱতাৰ মই MLA হ'বলৈ ওলাইছোঁ। মানে মোৰ সমষ্টিটোৰ নাম 33 দিছপুৰ। গতিকে মই সুবিধা পাই পেলাই 33 কোটি দেৱতাৰ হেৰিটো টানি আনিছোঁ, হ'লনে? আৰু আমাৰো বিজেপি দলটোতো সেই দেৱ দেৱতাৰ কথাটো কয়েই। গতিকে ভগৱানৰ আশীৰ্বাদ আছে আৰু সেইটোৱে। ৰমাকান্ত দেউৰী এবাৰ কৈছে খুব কনফিডেণ্ট হৈ আছে। তেওঁ কৈছে যে তেওঁ 3rd হায়েষ্টত তেওঁ বিজয় হ'ব। নাই, জিকাটো আমি কামনা কৰোঁ। সেইটোতো আৰু ৰমাকান্ত নহয়, আন কোনোবাই ক'লেওতো সেইটো স্বাগতম জনাম বা সেইটো আমি এনকাৰেজ কৰিম। কিন্তু কাৰ্যক্ষেত্ৰত তেওঁ জানিব তেওঁৰ কথাটো। মই 1 নম্বৰ মুখ্যমন্ত্ৰী, 2 নম্বৰ পীযুষ, 3 নম্বৰ তেওঁ থাকিম বুলি কৈছে। সেইটো নামটো কোৱা নালাগে, মোৰ নাম ক'ব নালাগে। এনেকেই চলি থাকিলেই মই ভাল পাওঁ। বেছি প্ৰচাৰ মোক নালাগে। মই প্ৰচাৰৰ মানে বেছি প্ৰচাৰ লৈ পেলাই মই ৰাজনীতি কৰা নাই তাহানিৰ পৰা। মইতো আজিৰ মানুহ নহয়। কোন কাহানিৰ পৰাই ৰাজনীতি কৰিছোঁ, মানে ছাত্ৰ ৰাজনীতি। এইবোৰতো একোৱেই নাছিল নহয়। অসমত সদৌ অসম ছাত্ৰ সন্থা নাছিলে। আৰু মই তেতিয়া হৰেণ তালুকদাৰৰ পৰা 5,000 টকা লৈছিলোঁ, মিনিষ্টাৰ এডুকেশ্যনৰ। ছাত্ৰ সন্থা অধিৱেশন পাতিছিলোঁ ইঞ্জিনিয়াৰিং কলেজত। 5,000 টকা শ্বিলঙলৈ গৈছিলোঁ। মোৰ যেন ঠাকুৰীয়া বুলি ল'ৰাজনক মই পঠিয়াই দিছিলোঁ। তেওঁৰ লগত মই চাইকেল হাজাৰ কথা পাতিছিলোঁ। ছাত্ৰ সন্থাৰ কাৰণে অধিৱেশনৰ কাৰণে পইচা তোমালোকক কেনেকৈ দিম, আন্দোলন কৰিবা, কিবা কৰিবা। মই কৈছোঁ আমাৰ কালচাৰেল ফাংচন, ৰাতি ফাংচন হ'ব, তাৰ কাৰণে দিয়ক। আপুনি মাতি নিলে 5,000 টকা দিলে। আৰু 200 এশকৈ মানে অধিৱেশনখন পতাৰ সেই লিষ্টখন মই 2 এদিনতে মানে প্ৰকাশ কৰিম। তেতিয়া মই অধিৱেশন পাতি
পুলেকেশবুঢ়াৰ প্ৰেচিডেণ্ট হ'ল, প্ৰসন্নাৰায়ণ চৌধুৰী জেনেৰেল ছেক্ৰেটাৰী হ'ল, তাৰপিছত উচ্চ শিক্ষা মাধ্যমৰ আন্দোলন হ'ল। মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী। তেতিয়া আমাৰ শৰৎ সিঙৰ পুত্ৰ জয়ন্ত সিংহ তেওঁ মানে জেনেৰেল ছেক্ৰেটাৰী চাৰ্জ বিদ্যাপীঠৰ। গতিকে সেইবোৰ অতীত হ'লেওতো মই তেতিয়াবা জুৰিয়ে আছোঁ নহয় আজিলৈকে। 26ত গৌৰৱ গগৈ কৈছে যুঁজ এখন হ'ব, কিন্তু সঁচাকৈ পাৰিব জানো তেওঁ 26? মানে যুঁজ এখন হ'ব যিটো গৌৰৱে কৈছে, খেলা হবে বুলি মমতা বেনাৰ্জীয়ে কোৱা নাই জানো? খেলা হবেতো তেওঁ ক'লেতো মানুহে বেয়া পাব নহয়। এতিয়া খেলা হবে এইটোতো ক'ব নোৱাৰিব। গতিকে যুঁজ এখন হ'ব, সেই লেংগুৱেজটো একেটাই, মানে সুৰটো এটাই, যুঁজ এখন হ'ব। গতিকে এইটো লৈ পেলাই কোনো কথা নাই, তেওঁলোকে কওক বাৰু, তেওঁলোকৰ ভাষাৰে যিটো তেওঁলোকৰ লাভত আহে সেইটোকে কওক। কিন্তু বলে পাৰিব জানো? 26ত বলে পাৰিব জানো? নহয়, তেওঁলোকৰ ষ্ট্ৰং হ'লে আমি ভালেই পালোঁহেঁতেন, কিন্তু দুৰ্বল হোৱাৰ কাৰণ এইটোৱেই যে তেওঁলোকৰ টিকেটৰ সময়ত গণ্ডগোলটো হ'ব। তাৰমানে ধৰা হওক কোনোবা এটা ছিট খুব সহজে জিকিব পাৰে, সেইটো যদি কংগ্ৰেছে সহযোগী দলক এৰি নিদিয়ে সেইটো সংঘাত নহ'ব জানো? সেইটোহে কথা। এতিয়া আমাৰো দলতো এতিয়া এজিপিক ছিট যিকেইটা লাগিব, দলে যদি এৰি নিদিয়ে একেবাৰে আমাৰ পৰা আঁতৰি নগ'লতো এটা তেওঁলোকৰ অসন্তুষ্টি থাকিব। আমাৰ দলেতো এজিপিক লগা বিচৰা ছিটটোকেতো নিদিব নহয়। আমাৰ দলৰ সেই এটা যিটো হেৰি আছে, হেডকোৱাৰ্টাৰ আছে, দিল্লীতহে আছে। গতিকে সেইকাৰণে আমাৰ দলৰ কথাটো অকণমান সুকীয়া হ'ব। যিখিনি মানুহে টিকেট পাব সেইখিনি মানুহৰ টিকেট পোৱাৰ উপৰি যিখিনি নাপাব সেই মানুহখিনিয়ে বিদ্ৰোহ কৰিলেও খুব এটা ক্ষতি নহয় তাৰমানে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ অসমত আজি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী হৈ গৈছে, আৰু সেই শক্তিশালী হোৱাৰ কাৰণেতো এই নিযুত মইনা আৰু এই যে মহিলা উদ্যমিতা আঁচনি এইবোৰে বহুখিনি ক্ষেত্ৰত আগুৱাই লৈ গৈছে দলটোক। তাৰমানে এইখিনি মানুহ ছেল্ফ হেল্প গ্ৰুপ, তেওঁলোকে ক'ভিডৰ সময়ত 2-3 কোটি টকা উপাৰ্জন কৰিছিলে। এতিয়া সেই ছেল্ফ হেল্প গ্ৰুপবিলাকতো বিজেপি হৈয়ে লাগিব। সিহঁতৰতো একোটা গোট আছে 10জনীয়া 12জনীয়া। গতিকে গোটেই অসমৰ আজি যোৱাকালি প্ৰায় 25,000 মহিলাই পাইছে নহয় 10,000কৈ। আকৌ তেওঁলোকে দুজনী এজনীয়ে 25,000 পোৱাৰ আশাত ছাগলী কিনিলেই নহয়, বুজা নাই? 10,000 টকাত ছাগলী কিনিলেই দুজনী এজনী, মই খবৰ পোৱা মতে। সেইটোৱে কাৰণে 25,000 পাব, আকৌ 50,000 পাব, 1 লাখ পাবগৈ আৰু লাষ্টত গৈ পেলাই, আৰু সেইটোৱে কথা। ভোটৰ এবাৰ যিটো মাৰ্জিন আগতকৈ বাঢ়িব না, মোৰ ভোটৰ মাৰ্জিন বাঢ়িব, কিন্তু অনুপাত হিচাপেহে হিচাপ কৰিব লাগে। কাৰণ যোৱাবাৰ 4,50,000 আছিলে, এইবাৰ ভোটাৰ সংখ্যা 2,80,000 মানহে হ'ব। গতিকে আধাতকৈ অলপ বেছি হ'ল। গতিকে মানে আগৰ সেই মতেই ভোটৰ হেৰিটো মাৰ্জিনটো বাঢ়িলেও সেই মাৰ্জিনটো অনুপাত হিচাপে হিচাপ কৰিব লাগিব, যে যদি 4,50,000 যদি ইমান হয় তে 2,50,000 কিমান হ'ব, তেনেকৈহে অংকটো কৰিব লাগিব। তেতিয়াও মই বোধহয় অসমৰ ভিতৰতে মোৰে মাৰ্জিন, হয়তো মই ৰমাকান্ত দেউৰীৰ নিচিনাকৈ নকওঁ, মই আগতে ৰেকৰ্ড কৰিছোঁৱেই নহয়। এতিয়া তৃতীয়বাৰ যদি কৰিব পাৰোঁ হেট্ৰিক হ'ব, সেইটোৱে কথা। এতিয়া মই সেইকাৰণে মোৰ কথাটো অকণমান সুকীয়া হ'ব। মই আনৰ কথা মই টানি নানো, তাৰমানে কথাটো ইমানেই। কালি এটা সমীক্ষা আহিছে, প্ৰথম প্ৰাক নিৰ্বাচনী সমীক্ষা, য'ত বিজেপিকে আচলতে 80খন আসন দেখুৱাইছে, তাতকৈ বেছি হ'ব পাৰে নেকি? আৰু বিজেপি অকলে যদি থাকিলহেঁতেন তেতিয়াহ'লে 80 নহয় 85 পালেহেঁতেন। এতিয়াতো এজিপিকে এৰি দিব লাগিব, UPPL হওক BPF হওক কাৰোবাক এৰি দিব লাগিব। গতিকে যদি অকলে বিজেপিয়ে খেলে 85খন পাব, যদি সমিলমিলৰে খেলে তেতিয়া সংখ্যাটো কমিব, কাৰণ তেওঁলোকক ছিটবিলাক দি দিব লাগিব নহয়। কথাটো সেইটোৱে। থেংক ইউ আৰু বকি নাথাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।